সঁচাকৈ স্পট এডমিশ্যন আৰম্ভ হৈ গৈছে নেকি? 20 তাৰিখৰ আগতে কলেজত স্পট এডমিশ্যন দি আছে নেকি? তো সেই সন্দৰ্ভত আজি আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মতামতবিলাক কিন্তু আপোনালোকে কমেণ্ট ছেকশ্যনত দিবলৈ নাপাহৰিব। আজি ৰাতিপুৱাই মই ইউটিউবত এটা ভিডিঅ' পাইছোঁ। যিজনে ভিডিঅ'টো দিছে তেখেতে ভাল ভিডিঅ' বনায়, ভাতৃ সদৃশ লগতে ইউটিউব সতীৰ্থও হয়। তো যিটো বস্তু আপোনালোকক দেখুৱাইছে সেই বস্তুটো আজি আপোনালোকৰ লগত আলোচনা কৰিম। তেখেতে ভিডিঅ'টোত দেখুৱাইছে যে এজন ষ্টুডেণ্টে 20 তাৰিখৰ আগতেই স্পট এডমিশ্যন লৈ গুচি আহিছে। কিন্তু তেখেতে ডিছক্লেইমাৰত এইটোও দিছে যে এইটো সকলো কলেজৰ কাৰণে নহয়। কথাখিনি কিমান যুক্তিপূৰ্ণ বা সেইটো হ'লে কি হ'ব পাৰে, কি প্ৰব্লেম হ'ব পাৰে, সেইটো আজি আপোনালোকৰ লগত ডিছকাছ কৰিম। তো তেখেতে যিটো দেখুৱাইছে ভিডিঅ'ত যে কোনোবা এজন ষ্টুডেণ্টে ফাৰ্ষ্ট মেৰিট লিষ্টত বা ছেকেণ্ড মেৰিট লিষ্টতো নাম অহা নাই, কিন্তু অলৰেডি স্পট এডমিশ্যন লৈ আহিছে। থাম্বনেইলটোত তেনেকৈ দিছে আৰু মই বাৰে বাৰে সেই ইউটিউবাৰজনক মই ধন্যবাদ জনাম যে তেখেতে সেইটো আমাৰ আগত আনিছে। তো এতিয়া কথাটো হ'ল যে সেই ষ্টুডেণ্টজনক কেনেকৈ এডমিশ্যনটো দিলে। যিহেতু আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এটা নিয়ম বান্ধি দিছে সকলো কলেজৰ কাৰণে যে যদিও স্পট এডমিশ্যন দিয়ে সেইটো কিন্তু 20 তাৰিখৰ পৰাই হ'ব। আপোনালোকে চাব পাৰে। কিন্তু সেই ভিডিঅ'টোত যোনটো ৰিচিপ্ট দেখুৱাইছে সেইটো 17 তাৰিখে দি দিছে আৰু ষ্টুডেণ্টজনক 20 তাৰিখে আহিব কৈছে কলেজত, যিবিলাক অনলাইন ফৰ্মেলিটিজ আছে সেইবিলাক কৰিবলৈ। তো এতিয়া কথাটো হ'ল যে কলেজসমূহৰ ৰাইট থাকে, মই গম পাইছোঁ যে সিহঁতে স্পট এডমিশ্যনৰ কাৰণে সিহঁতে নিজা পদ্ধতি অৱলম্বন কৰিব পাৰে স্পট এডমিশ্যনত দিয়াৰ কাৰণে। হয়তো সিহঁতে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভো দিব পাৰে বা মেৰিট ৱাইজো দিব পাৰে। কিন্তু এতিয়া কথাটো হ'ল যে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ দিলেও যিহেতু ষ্টুডেণ্টবিলাক তেখেতৰ নিচিনা, এই যোনজন ষ্টুডেণ্টে এডমিশ্যন লৈছে তেখেতৰ নিচিনা কিন্তু বহুত ষ্টুডেণ্ট আছে। মই এই ভিডিঅ'ৰ মাধ্যমেদি আকৌ কৈছোঁ যে মই কাকো ক্ৰিটিচাইজ কৰিব যোৱা নাই, আপোনালোকে ভুল নুবুজিব। জাষ্ট মই এইটোৱে কৈছোঁ যে এইটো কিমান যুক্তিসংগত হৈছে। তো এতিয়া কওঁ যে যিহেতু আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে নটিছবিলাক দিছে যে কিমান তাৰিখে কি এডমিশ্যন হ'ব বা কেতিয়াৰ পৰা আপোনালোকৰ স্পট এডমিশ্যনটো লোৱা হ'ব, তো আপোনালোকে এই নটিছটো চাব পাৰে যে নটিছটোত 6 জুন তাৰিখে দিছে আৰু ইয়াত ক্লিয়াৰলি টাইমলাইনবিলাক দি আছে যে কেতিয়া স্পট এডমিশ্যন হ'ব। কিন্তু যিহেতু এই ছাত্ৰজনক ৰিচিপ্টটো দি দিছে অফলাইনৰ, এই ৰিচিপ্টটো দি এইটোৱে বুজাইছে যে তেখেতৰ হৈ যাব, আগতীয়াকৈ কিছুমান পে'মেণ্টসমূহ আছে সেইসমূহ হয়তো ৰাখি থৈছে বা এটা অৰ্থত ক'ব গ'লে সেইটো প্ৰি বুক বুজাইছে। তো তেনে ক্ষেত্ৰত বাকী ল'ৰা ছোৱালীবিলাকৰ কি হ'ব? হয়তো এনেকুৱা ল'ৰা ছোৱালীও হ'ব পাৰে যিসমূহে সেই কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে বা তেখেততকৈ ভাল পাৰ্চেণ্টেজো থাকিব পাৰে, কিন্তু সেইটো কিয় কৰিছে সেই বস্তুটো মই বুজি পোৱা নাই যে সেই কলেজত এনেকুৱা কিয় কৰিছে। হয়তো এনেকুৱা হ'ব পাৰে যে ষ্টুডেণ্টৰ সংখ্যা বহুতেই কম, ছিট বহুত বেছি খালী আছে। মই কাকো ইয়াত ভুল ক'ব যোৱা নাই। সেই বস্তুটো কৰিলে এটা খেলি মেলি হয়। মই সেইটোৱে কৈছোঁ যে যদি এই বস্তুটো কৰা যায় তেনে ক্ষেত্ৰত কিন্তু বাকী ল'ৰা ছোৱালীবিলাকৰ কি হ'ব? সেই বস্তুটো যদি বেলেগ কলেজতো এপ্লাই কৰা হয় তেনে ক্ষেত্ৰত কি হ'ব বাকী ল'ৰা ছোৱালীবিলাক যিবিলাকে স্পট এডমিশ্যনৰ আশাত ৰৈ আছে আৰু সিহঁতে 20 তাৰিখলৈ ৰৈ আছে? যদি ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিলেহেঁতেন তেতিয়া মই একচেপ্ট কৰিব পাৰিলোহেঁতেন, কাৰণ ইয়াত এটা ৰুল দিছে, আপোনালোকে চাব পাৰে। মই আপোনালোকক এবাৰ পঢ়ি শুনাইছোঁ যে ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট এনি ডিজাৰ্ভিং ষ্টুডেণ্ট হুজ নেম হেজ এপিয়াৰ্ড ইন এনি অফ মেৰিট লিষ্ট বাট কুড নট টেক এডমিশ্যন অন একাউণ্ট অফ ফ্লাড চিটুৱেশ্যন during the stipulated period will be allowed to take admission during subsequent merit list admission periods and during spot admission. তো ইয়াত কৈছে যদি কোনোবা কেণ্ডিডেটৰ মেৰিট লিষ্টত নাম আহিছে আৰু বানপানীৰ সমস্যাৰ কাৰণে সিহঁতে যদি সেই নিৰ্ধাৰিত সময়ত সিহঁতে এডমিশ্যনটো ল'ব পৰা নাই, সেই মেৰিট লিষ্টৰ যি এডমিশ্যন পিৰিয়ড দিয়ে, তেনে ক্ষেত্ৰত সিহঁতে স্পট এডমিশ্যনতো কিন্তু এডমিশ্যন ল'ব পাৰিব। বা যদি সিহঁতৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে, সিহঁতে ছেকেণ্ড মেৰিট লিষ্টৰ যেতিয়া এডমিশ্যন চলি থাকিব সেইটো টাইমতো কিন্তু সিহঁতে এডমিশ্যনটো ল'ব পাৰিব। কিন্তু ইয়াত আৰু এটা কথা কৈছে, চাব পাৰে, হাউ এভাৰ দে হেভ টু ইনফৰ্ম কলেজ অথৰিটি বিফৰ হেণ্ড ৰিগাৰ্ডিং দেয়াৰ ইনএবিলিটি টু টেক এডমিশ্যন ডিউ টু ফ্লাড চিটুৱেশ্যন। কিন্তু সেইটো কৰিব গ'লে সেই কেণ্ডিডেটজনে আগতেই কলেজত খবৰ কৰিব লাগিব বা জনাই থ'ব লাগিব যে মই ফ্লাডৰ কাৰণে এডমিশ্যন ল'ব পৰা নাই, সেইকাৰণে মই পিছলৈ আহিম কিন্তু মই এডমিশ্যনটো ল'ম। সেইটো কিন্তু কলেজত জনাই থ'ব লাগিব আগতীয়াকৈ। তেনে ক্ষেত্ৰত কলেজসমূহে সেই প্ৰথম মেৰিট লিষ্টত নাম অহা ছাত্ৰজন বা ছাত্ৰীজনীক এডমিশ্যন দিব পাৰিব। This means if a student list in the first merit list but unable to take admission within the designated time frame at any institution due to flood, he or she may still admitted during the second list dates or spot admission. তো সেইটোৱে কৈছে মই যিটো আপোনালোকক ক'লোঁ যে যদি ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহে সেই ষ্টুডেণ্টজনে ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন চলি থকা সময়তো এডমিশ্যন ল'ব পাৰিব বা স্পট এডমিশ্যন চলি থকা সময়তো এডমিশ্যন ল'ব পাৰিব। কিন্তু সিহঁতে কলেজত আগতীয়াকৈ খবৰ কৰি থ'ব লাগিব যে মোৰ মেৰিট লিষ্টত নাম আহিছে, মই ফ্লাডৰ চিটুৱেশ্যনৰ কাৰণে মই কলেজত উপস্থিত থাকিব নোৱাৰিম বা ফ্লাডৰ কাৰণে কিবা অসুবিধা হৈছে, সেয়ে মই পিছত এডমিশ্যন ল'ম। সেইটো কিন্তু জনাই থ'ব লাগিব। তো যদি সেই ছাত্ৰজনে ফাৰ্ষ্ট মেৰিট লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছিলে তেনে ক্ষেত্ৰত হয়তো, বা ফাৰ্ষ্ট মেৰিট লিষ্টত যদি নাম আহিছিলে, এতিয়াতো ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন চলি আছে, তো যদি ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিলে তেনে ক্ষেত্ৰত হয়তো
সেকেন্ড মেৰিট লিষ্টত সেই সিস্টেমে এডমিশনটো দিব পাৰে কলেজে কিন্তু যদি স্পট এডমিশনৰ নামত তেনেকৈ দিয়ে সেইটো কিন্তু আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি ইনষ্ট্ৰাকশ্যন হয় সেইটো কিন্তু অৱহেলা কৰা হৈছে কিন্তু মই এই ভিডিঅ'ৰ মাধ্যমেদি বাকি ছাত্ৰ ছাত্ৰীসকলক কওঁ যে আপোনালোকে ভয় খাব নালাগে বা আপোনালোকে আতংকিত হ'ব নালাগে সেইসমূহ ভিডিঅ' চাই আপোনালোকে 19 তাৰিখলৈ স্পট এডমিশনৰ কাৰণে আবেদন কৰক আৰু 20 তাৰিখে আপোনালোকে স্পট এডমিশনৰ কাৰণে যাওক বহুত সিট খালী আছে ভেকেন্সি লিষ্টটো ওলাব আপোনালোকে ভেকেন্সি লিষ্ট চাই সেইসমূহ কলেজত যাওক বা এপ্লাই কৰিব লগা হ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে নিউ গাইডলাইনটো এতিয়ালৈকে দিয়া নাই হয়তো আজি দিব পাৰে নিউ গাইডলাইন বা কাইলৈ মৰ্নিঙত দিলেও মই ইমিডিয়েটলি আপোনালোকৰ কাৰণে সেই গাইডলাইনটো ডিছকাছ কৰি দিম আৰু আপোনালোকক ডিটেইলছত বুজাই দিম যে কেনেকৈ কি কৰিব লাগিব তো ভিডিঅ'টোৰ শেষত আপোনালোকৰ পৰা এটা মতামত বিচাৰিছোঁ এনেকুৱা প্ৰচেছটো ফ'ল' কৰাটো কিমান যুক্তিসংগত হৈছে বা এইটো কৰিলে কি কি অসুবিধা হ'ব পাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম